Hello student, welcome back to your favorite channel RJ Classes. তো আমি ক্লাস 12 ফার্স্ট চ্যাপ্টার পঢ়ি আছিলো অলরেডি এটা ক্লাস হৈ গৈছে যিসকল ষ্টুডেন্টে আগৰ ক্লাসটো চোৱা নাই এই ক্লাসটো চাই লব তাৰ পিছত এই ক্লাসটো চালে বাকিখিনি বুজি পাব তো আমি সময় নষ্ট নকৰি স্টার্ট কৰো তো আমি আগৰ ক্লাসত ইলেক্ট্ৰিক চাৰ্জৰ বিষয়ে পঢ়িছিলো বৈদ্যুতিক আধানৰ ধৰ্মৰ বিষয়ে পঢ়িছিলো তিনটা আছিল তো আজি আমি পঢ়িম ইলেক্ট্ৰিক চাৰ্জ আৰু ভৰৰ মাজত পাৰ্থক্য কি ধৰ্মৰ কি পাৰ্থক্য আছে বা কি কম্পাৰিজন তুলনা তো আমি চাম comparison between charge and mass আধান আৰু মাছৰ মাজত আধান আৰু ভৰৰ মাজত যিবিলাক তুলনা তো আমি এইফালে চার্জ লিখি লৈছো চার্জ আধান আৰু আমি এইফালে লৈ লৈছো মাস ভৰ তো চার্জৰ বিষয়ে আমি কি পাইছো প্ৰথমে নাম্বার 1 চার্জ কি হ'ব পাৰে পজিটিভ নেগেটিভ নাইবা জিরো চার্জৰ ভ্যালু কি হ'ব পাৰে পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে জিরো হ'ব পাৰে কিন্তু মাস ভৰ সদায় পজিটিভ ভৰ কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে কোনো এটা বস্তুৰ ভৰ কেতিয়াও -5 কেজি হ'ব নোৱাৰে -5 কেজি কেতিয়াও হ'ব নোৱাৰে তো বৈদ্যুতিক আধান পজিটিভ নেগেটিভ জিরো হ'ব পাৰে ভৰ কি হ'ব অলৱেজ পজিটিভ নাম্বার 2 আধান কি হয় কোয়ান্টিকরণ হয় কোয়ান্টাইজেশন আধানৰ গুটকৰণ হ'ব পাৰে আমি আগৰ ক্লাছত পঢ়িছিলো আধান কোন এটা বস্তুত আধান কি হিচাপে থাকে গুট হিচাপে থাকে তাৰ মানে কৰব এইটো এটা বস্তু আছে ইয়াতে আধান একটা দুটা তিনটা এনেকুৱা হিচাপে থাকিব পাৰে নাইবা -1 -2 -3 এনেকা থাকিব পাৰে 1.5 আধান কেতিয়া হ'ব নোৱাৰে তো আমি পঢ়িছিলো আগৰ ক্লাছত যে আধানৰ কি হয় কোয়ান্টিকৰণ তো আধান কোয়ান্টাইজেশন আধানৰ কি হয় গুটকৰণ এটা গুট হিচাপে থাকে কিন্তু ভৰ মাস নন কোয়ান্টাইজেশন ভৰৰ ক্ষেত্ৰত হেতু নহয় ভৰৰ কোয়ান্টিকৰণ নহয় তাৰ মানে ভৰ কি হ'ব পাৰে 1.5 কেজি হ'ব পাৰে 2.73 কেজি হ'ব পাৰে মাস কিন্তু আধান হ'ব নোৱাৰে থাৰ্ড আধান চার্জ স্পিডৰ ওপৰত ডিপেন্ড নকৰে ইন্ডিপেন্ডেন্ট চার্জ স্পিড ইন্ডিপেন্ডেন্ট তার মানে আধান দ্ৰুতিৰ ওপৰত নিৰ্ভৰ নকৰে দ্ৰুতি কোনো এটা বস্তুত মানে আধান বোলে এই মাৰ্কাৰটোত যিমান আধান আছে বোলে মাৰ্কাৰটো বিৰাট স্পিডত লৈ গৈ আছে বোলে এতিয়া মাৰ্কাৰটো ৰৈ আছে এতিয়া আধান কিমান হ'ব আৰু যেতিয়া স্পিডত এইটো লৈ যাম তেতিয়া আধান পৰিৱৰ্তন হ'ব নেকি হেতু নহয় তাৰ মানে স্পিডত দ্ৰুতি তুমি বঢ়োৱা কমোৱা হেতুৰ ওপৰত আধান নিৰ্ভৰ নকৰে কিন্তু মাস আমি 11ত পাইছিলো ক্লাস 11ত পাইছিলো যে ভৰ মাস ডিপেন্ড অন স্পিড বস্তুৰ ভৰ দ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰে কিয় আমি একটা ফর্মুলা পাইছিলো m = m0 √1 - v²/c²। এটো এটা মাসৰ ফর্মুলা আছিল এটো হল ভৰ এটো হল আদি ভৰ ইনিশিয়াল মাস v হল ভেলোসিটি বস্তুটোৰ বেগ আৰু c হল শূন্যত পোহৰৰ দ্ৰুতি স্পিড অফ লাইট ইন ভেকুয়াম এতিয়া এটো তো একটা কনস্ট্যান্ট ভ্যালু এটা v হল বস্তুটোৰ বেগ এই ভিৰ ভ্যালু যদি আমি বঢ়াই দিও তেনেহলে এই গুটেইখিনি ভ্যালু বাঢ়িব যদি এই গুটেইখিনি ভ্যালু বাঢ়ে তেনেহলে এই 1ৰ পৰা মাইনাস হৈ আছে তাৰ মানে এই তলৰ ভ্যালুটো কমি যাব গুটেইখিনি এটা তলৰ ভ্যালু কমি যোৱা মানে কি এটা ভগ্নাংশ হয় ফ্র্যাকশন হয় তো এইটো যদি ভগ্নাংশ হয় তলৰ সংখ্যাটো যদি কমি যায় তেনেহলে এজ এ হোল গুটেই ভ্যালুটো কি হয় বাঢ়ি যায় কাৰণ 5/2 5/10 কোনটো ডাঙৰ 5/2 ডাঙৰ তেনেহলে
এই গোটেই ভ্যালুটো বাঢ়ি যায়। এই গোটেই ভ্যালু বাঢ়া মানে কি ভৰ বাঢ়ি যোৱা। সেইকাৰণে বস্তু এটা যেতিয়া কিবা এটা নিৰ্দিষ্ট ভৰৰ বস্তু এটা যেতিয়া কিবা এটা স্পীডত থাকে তেতিয়া কি হয় মাছ বাঢ়ি যায়। ফৰ এক্সাম্পল যেতিয়া মানে কি আমি গাড়ী যেতিয়া ৰৈ থাকোঁ বোলে বাইক চলাই আছোঁ, বাইকৰ ওপৰত উঠি মই বহি আছোঁ, বাইকটো ষ্টেচনাৰী ৰৈ আছে, তেতিয়া এজ এ হোল গোটেইখিনিৰ যিমানখিনি ভৰ হ'ব আৰু যেতিয়া মই বাইকখন স্পীডত চলাই যাম তেতিয়া ভৰটো বাঢ়ি যাব। যাৰ কাৰণে কি হয় যেতিয়া এক্সিডেণ্ট হয় তেতিয়া মেক্সিমাম ডেমেজ হৈ যায়, কাৰণ তেতিয়া বস্তুটোৰ মাছ বহুত বাঢ়ি যায়। যিয়ে নহওক তো মাছ কিহৰ ওপৰত ডিপেণ্ড কৰে, স্পীডৰ ওপৰত ডিপেণ্ড কৰে। এইটো গ'ল আমাৰ থাৰ্ড। নাম্বাৰ 4 চাৰ্জ কি হয় কনজাৰ্ভ। আধানৰ কি হয় সংৰক্ষণ হয়। সংৰক্ষণ মানে আধানৰ ক্ষয় বা বিনাশ নাই বা নতুনকৈ সৃষ্টি কৰিব পৰা নাযায়। আধান আগতেও যিমান আছে পিছতো একে, তাৰমানে বিশ্বব্ৰহ্মাণ্ডত থকা আধানৰ পৰিমাণ সদায় সমান। যেনেকুৱা শক্তিৰ সংৰক্ষণ তেনেকৈ আধান সংৰক্ষণ হয়। নাম্বাৰ 4 মাছ নট কনজাৰ্ভ। কিন্তু ভৰ সংৰক্ষণ নহয়। কিয়? আমি ৰসায়ন বিজ্ঞানতো পঢ়িছোঁ, কিবা এটা বস্তু আছে, ইয়াৰ যেতিয়া যিমান মাছ হ'ব এই বস্তুটোৰ মই ভাঙিলোঁ, বহুত টুকুৰা কৰিলোঁ, তাৰপিছত এজ এ হ'ল যদি ইয়াৰ মাছ জোখোঁ তেনেহ'লে মাছৰ কি হ'ব তাৰতম্য হ'ব। আমি 12তে পঢ়িম পাৰ্ট 2ত মাছ ডিফেক্ট ভৰ ঘাটি পাৰ্ট 2ত ফিজিক্সত আছে, তেতিয়া আমি ইয়াৰ বিষয়ে আৰু আলোচনা কৰিম। তো কি গম পালোঁ যে চাৰ্জ আধান সংৰক্ষণ হয় কিন্তু ভৰ সংৰক্ষণ নহয়। নেক্সট নাম্বাৰ 5 দুটা আধানৰ মাজত কি হ'ব পাৰে এট্ৰাকশ্যন আকৰ্ষণ নাইবা ৰিপালশ্যন। দুটা আধানৰ মাজত কি হ'ব পাৰে আকৰ্ষণ হ'ব পাৰে নাইবা বিকৰ্ষণ হ'ব পাৰে। আমি পঢ়িছোঁ আধানৰ ধৰ্ম তাতে কেনেকৈ পঢ়িছিলোঁ বোলে এটা পজিটিভ আৰু এটা নিগেটিভ, এই দুটাৰ মাজত কি হয় এট্ৰাকশ্যন হয়, আৰু এটা নিগেটিভৰ মাজত কি হয় ৰিপালশ্যন বিকৰ্ষণ হয়। তেনেহ'লে আধানৰ মাজত কি হ'ব পাৰে আকৰ্ষণ বা বিকৰ্ষণ হ'ব পাৰে। কিন্তু মাছৰ ক্ষেত্ৰত ভৰৰ ক্ষেত্ৰত অকল আকৰ্ষণ হয়, অনলি এট্ৰাকশ্যন। এইটো আমি ক'ত গম পাইছোঁ? এইটো আমি ফাৰ্ষ্ট ইয়াৰত গম পাইছোঁ। কেনেকৈ গম পালোঁ? ফাৰ্ষ্ট ইয়াৰত আমি গম পাইছিলোঁ গ্ৰেভিটি চেপ্টাৰত নিউটনৰ মহাকৰ্ষণৰ সূত্ৰ কি আছিলে? নিউটনৰ মহাকৰ্ষণৰ সূত্ৰ মতে আছিলে দুটা ভৰযুক্ত বস্তু আছে নিৰ্দিষ্ট দূৰত, এই বস্তু দুটাৰ ভৰ, এটাৰ ভৰ হ'ল m1 এটাৰ ভৰ হ'ল m2, দুটাৰ মাছ বেলেগ বেলেগ m1 আৰু m2। আমি পঢ়িছিলোঁ এই দুটাৰ মাজত কি হয়, মাছ দুটাৰ মাজত সদায় কি হয় আকৰ্ষণ। নিউটনৰ মহাকৰ্ষণৰ সূত্ৰ সেই আকৰ্ষণ হয় F = G m1 m2 / r² ফৰ্মুলা আছিলে। তো তাতে আমি পঢ়িছিলোঁ বিশ্বব্ৰহ্মাণ্ডত থকা সকলো বস্তুৱে এটা আনটোক কি কৰে আকৰ্ষণ কৰে। সেই আকৰ্ষণটো কাৰ ওপৰত নিৰ্ভৰ কৰে? ভৰৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে ভৰৰ মাজত কি হয় দুটা ভৰৰ মাজত অকল আকৰ্ষণ হয়, কেতিয়াও বিকৰ্ষণ নহয়। ঠিক আছে। নাম্বাৰ 5 নাম্বাৰ 6 আমি ইয়াতে লিখি লৈছোঁ। নাম্বাৰ 6 মই দুটামান মচি দিছোঁ যিহেতু পঢ়িছোঁ অলৰেডি। নাম্বাৰ 6ত আছে চাৰ্জ থকা বস্তু। নাম্বাৰ 6 ধৰক এই বস্তুটোত চাৰ্জ আছে বোলে পজিটিভ চাৰ্জ আছে, অ'কে, এই বস্তুটোত পজিটিভ চাৰ্জ আছে। যদি এই বস্তুটোত পজিটিভ চাৰ্জ আছে তেনেহ'লে এই বস্তুটোত মাছো আছে। তাৰমানে চাৰ্জ থকা বস্তুত ভৰ থাকিবই। কিন্তু মাছৰ ক্ষেত্ৰত এইটো এটা বস্তু আছে, এই বস্তুটোৰ মাছ আছে ভৰ আছে কিন্তু চাৰ্জ নাই। তাৰমানে ক'ব পাৰোঁ যে আধান থকা বস্তুত ভৰ থাকিব পাৰে কিন্তু ভৰ থকা বস্তুত আধান নাথাকিব পাৰে। তো এইটো আছিলে আমাৰ কি কম্পেৰিজন কাৰ মাজত আধান আৰু ভৰৰ মাজত পাৰ্থক্য আছিলে। তো আমি এতিয়া নেক্সট টপিক পঢ়িম। এইটো শেষ হৈ গ'ল। নেক্সট টপিক বিৰাট ইম্পৰ্টেণ্ট ছেকেণ্ড ইয়াৰৰ কাৰণে, এভৰি ইয়াৰ এক্সামত আহি আছে, এইখিনি ইয়াৰ পৰাও কুৱেশ্যন আহে।
তো কুৱেশ্যন ফিজিক্সত যিকোনো হ'ব পাৰে, একদম স্মল বস্তুৰ পৰা, একদম সৰু বস্তুৰ পৰা কুৱেশ্যন হয়। ষ্টুডেণ্টে মেক্সিমামে কি ভুল কৰে, মেক্সিমাম ষ্টুডেণ্টে কি কৰে, মানে মেইন টপিকখিনি পঢ়ি যায়, ভিতৰৰ পৰা কুৱেশ্যন পঢ়ি নাযায়, মানে টপিকটো ভালকৈ ক্লিয়াৰ নহয়। তো ফিজিক্সৰ কুৱেশ্যন যিকোনো হ'ব পাৰে। চ' ইটছ এণ্ড এভৰি টপিক আমি ভালকৈ জানিব লাগিব, তেতিয়াহে আমি ছল্ভ কৰিব পাৰিম। তো আমি নেক্সট পঢ়ি আছোঁ কুলম্বছ ল, বিৰাট ইম্পৰ্টেণ্ট। মই ইয়াতে ডেফিনেশ্যন লিখি নিদিওঁ, ডেফিনেশ্যন এইকাৰণে লিখি নিদিওঁ, চবৰে বুকছ আছে, ৰেফাৰেঞ্চ বুক আছে, তাতে ডেফিনেশ্যন ধুনীয়াকৈ লিখা আছে, মই জাষ্ট বস্তুটো ক্লিয়াৰ কৰি যাম। তো আমি এতিয়া পঢ়িম কুলম্বছ ল। কুলম্বছ ল, কুলম্বৰ সূত্ৰ, কুলম্বৰ সূত্ৰ, স্থিতিবিদ্যুতৰ কুলম্বৰ সূত্ৰ। যিহেতু চেপ্টাৰটো মই কৈছোঁ স্থিতিবিদ্যুৎ, ইয়াতে আধানবিলাক দৌৰি নুফুৰে, তো এই কুলম্বৰ সূত্ৰটো আধান ৰৈ থাকিব লাগিব। আধান যে দৌৰি ফুৰিলে কুলম্বৰ সূত্ৰ এপ্লাই কৰিলে নহ'ব। তো কুলম্বৰ সূত্ৰই কি কৈছিলে, বোলে আমি ইয়াতে দুটা আধান ৰাখিছোঁ, এইটো আধানৰ নাম Q1 আৰু এইটো আধানৰ নাম Q2। আমি বায়ু শূন্যত দুটা আধান ৰাখিছোঁ স্থিৰ অৱস্থাত। এই আধান দুটাৰ মাজৰ দূৰত্ব হ'ল r, আধান দুটাৰ মাজৰ দূৰত্ব স্মল r। তো কুলম্বই কি কৈছিলে সূত্ৰটোত, এতিয়া যিহেতু আধানত কি হয়, আকৰ্ষণ বিকৰ্ষণ বল হয়। তো ইয়াত আমি দুটা আধান ৰাখিছোঁ, ইয়াতে দেখা দেখি দুটা পজিটিভ আধান, ধনাত্মক আধান, তেনেহ'লে ধনাত্মক আধানৰ মাজত কি হ'ব, বিকৰ্ষণ হ'ব নিশ্চয়। তো কুলম্বই কি কৈছিলে, কুলম্বই কৈছিলে যে দুটা আধানৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ বল, যিহেতু এই দুটা পজিটিভ তেনেহ'লে ইয়াতে বিকৰ্ষণ হ'ব, কিন্তু ইয়াৰে যদি আমি এটা নিগেটিভ লওঁ তেতিয়া আকৰ্ষণ হ'ব। সেইকাৰণে সূত্ৰটোত কি কৈ লৈছে যে দুটা আধানৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ বল, দ্য এট্ৰাকশ্যন অৰ ৰিপালশ্যন ফ'ৰ্চ বিটুইন টু ষ্টেচনাৰী চাৰ্জেছ, স্থিৰ অৱস্থাত থকা কি হয়, সেই বলটো কি হয়, ফ'ৰ্চটো। সেই ফ'ৰ্চটো নাম্বাৰ 1 ই ফৰ্মুলা বনাই লৈছে, মানে সূত্ৰ বনাইছে কেনেকে, এই আকৰ্ষণ বলটো কি হয়, সমানুপাতিক কাৰ, আধান দুটাৰ মানৰ গুণফল মানে প্ৰডাক্ট হৈ আছে, মান মানে হ'ল মডুলাছ। তো বি কেয়াৰফুল, কি কৈছে যে দুটা আধানৰ মাজৰ আকৰ্ষণ বা বিকৰ্ষণ বল আধান দুটাৰ মানৰ গুণফলৰ সমানুপাতিক। তো attraction or repulsion force is directly proportional to the magnitude of the product of two charges. আৰু নাম্বাৰ 2, এই বলটো আধান দুটাৰ যোনটো মাজৰ দূৰত্ব, তাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক 1/r², inversely proportional to the square of the distance between them. তো কুলম্বে কি কৈছিলে যে স্থিৰ অৱস্থাত থকা দুটা আধানৰ মাজত আকৰ্ষণ বা বিকৰ্ষণ বল আধান দুটাৰ গুণফলৰ মানৰ সমানুপাতিক আৰু ইহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক, ইনভাৰ্সলি প্ৰপৰ্চনেল টু দ্য স্কুৱেৰ অফ দ্য ডিষ্টেন্স বিটুইন দেম। আৰু 3 নম্বৰত কোৱা হয় যে এই আকৰ্ষণ বা বিকৰ্ষণ বল, আকৰ্ষণ হ'ব পাৰিব বিকৰ্ষণ বলটো, সেই বলটো কি হয়, এই আধান দুটা যে সংযোগ কৰি থৈছোঁ ৰেখা, এই ৰেখাত হ'ব লাগিব। এই আধান দুটা সংযোগ কৰা ৰেখা মানে কি, এইটো এটা মনে মনে আমি এটা লাইন কল্পনা কৰিছোঁ, বোলে এইটো আৰু এইটোৰ মাজত যোনটো বিকৰ্ষণ বল, এই ৰেখাত এই ৰেখাটোত থাকিব লাগিব, এই লাইনত। আৰু সেই লাইনটো কি, এইটো আধানৰ মিডল পইণ্ট আৰু এইটো আধানৰ মিডল পইণ্টত, এই আধানটো নিশ্চয় ভৰ আছে, ভৰৰ কি এটা মিডল পইণ্ট আছে, আধানৰ মিডল পইণ্ট আছে, সব বস্তুৰে মিডল পইণ্ট আছে, চেণ্টাৰ অফ মাছ আমি ফাৰ্ষ্ট ইয়াৰত পঢ়িছিলোঁ। তো ইয়াৰ মিডল পইণ্ট আৰু ইয়াৰ মিডল পইণ্টত যোনটো সংযোগী ৰেখা, কাল্পনিক ৰেখা এইটো, সেই ৰেখাত এই বলটো থাকিব, আট্ৰাকশ্যনে থাকক বা ৰিপালশ্যনে থাকক, এই বলটো থাকিব। ইয়াতে এট্ৰাকশ্যন দেখাইছোঁ, এট্ৰাকশ্যন হ'ব পাৰে, ৰিপালশ্যন হ'ব পাৰে, কোনো কথা নাই। তো এই ফ'ৰ্চটো কি হয়, এই আধান দুটা সংযোগী ৰেখাত হয়।
তো এটুত মই একো স্টেটমেন্ট নিদিলো এটু কি হয় সেন্ট্রেল সেন্ট্রেল বুলি কৈছে সেন্ট্রেল কি কৈছে ইয়াৰ সেন্টাৰ টু ইয়াৰ সেন্টাৰৰ মাজৰ যোনটো লাইন এতিয়া এই দুটা ফৰ্মুলা একেলগ কৰিছে কেনেকৈ একেলগ কৰিছে এই দুইটাৰ লেফট সাইডত কি আছে f so f is proportional to ইয়াৰ ৰাইট সাইডত আছে q1 q2 mod into 1 by r square তেনেহ'লে ইয়াক আমি লিখিব পাৰোঁ f is proportional to q1 q2 divided by r square তো এতিয়াতো ম্যাথমেটিক্সে কি ম্যাথমেটিক্স সমানুপাতিক চিহ্ন উঠাই দিলে কি হয় ধ্ৰুৱক হয় তেনেহ'লে ইয়াতে মই সমানুপাতিকটো উঠাই দিছোঁ প্ৰপৰ্শনাল উঠাই দিলে এটা কনষ্টেন্ট k q1 q2 by r square য'ত k হ'ল সমানুপাতিক ধ্ৰুৱক ইয়াক ইলেক্ট্ৰোষ্টেটিক ফোর্স কনস্ট্যান্ট বুলি কোৱা হয় স্থিৰ বৈদ্যুতিক ধ্ৰুৱক ইলেক্ট্ৰোষ্টেটিক ফোর্স কনস্ট্যান্ট স্থিৰ বৈদ্যুতিক ধ্ৰুৱক অসমীয়াত কয় স্থিৰ বৈদ্যুতিক ধ্ৰুৱক তেনেহ'লে কে পালো তো এইটো আহি গ'ল কি আমাৰ কুলম্বছ ল তো কুলম্বছ ল আমি কি পালো মেইন তিনিটা বস্তু আছে আধান দুটাৰ গুণফলৰ সমানুপাতিক আকৰ্ষণ বা বিকৰ্ষণ বলটো ইহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক 1 by r square আৰু থাৰ্ডটো হ'ল আধান দুটা সংযোগী ৰেখাতহে এই বলটো হয় এতিয়া এই কেটো হ'ল সমানুপাতিক ধ্ৰুৱক ইয়াক ইলেক্ট্ৰোষ্টেটিক ফোর্স কনস্ট্যান্ট বুলি কোৱা হয় আৰু ইয়াৰ ভ্যালু কেৰ ভ্যালু কাৰ ওপৰত নিৰ্ভৰ কৰে কেৰ ভ্যালু নিৰ্ভৰ কৰে এই আধান দুটা যে ৰাখিছো সেই আধান দুটা ৰখা এই আধান দুটাৰ মাজত কি আছে বায়ু শূন্য আছে পানী আছে অয়েল আছে নে কিবা আছে বেলেগ তে এই আধান দুটাৰ মাজৰ মাধ্যমৰ ওপৰত মিডিয়ামৰ ওপৰত নিৰ্ভৰ কৰে তেনেহ'লে এই আধান দুটাৰ মাজত কি মিডিয়াম আছে এয়াৰ আছে বায়ু আছে নে ভেকুৱাম আছে হেতুৰ ওপৰত ডিপেন্ড কৰে আৰু ডিপেন্ড কৰে ফোর্সৰ ওপৰত ফোর্সৰ মানে ইউনিট চাৰ্জৰ ইউনিট আৰু আৰৰ ইউনিটৰ ওপৰত এককৰ ওপৰত নিৰ্ভৰ কৰে তো আমি কি পালো কুলম্বছ ল এইটো পালো এতিয়া এই কেৰ বিষয়ে আমি জানিব লাগিব এসআই পদ্ধতি ইন এসআই সিস্টেম মই এইটো মুছি দিছো ইলেক্ট্ৰোষ্টেটিক কনস্ট্যান্ট এটা মই মুছি দিছো এসআই সিস্টেমত কি হয় এটো তো আমি কৈয়ে লৈছো এসআই পদ্ধতিত এই আধান দুটা ক'ত ৰাখিম বায়ু শূন্যত ৰাখিম মানে ভেকুৱামত এসআই পদ্ধতিত কি এসআই সিস্টেমত কি হয় 1 by 4 pi epsilon naught ই এটা ধ্ৰুৱক 1 by 4 pi epsilon naught 4 কনস্ট্যান্ট পাইও কনস্ট্যান্ট epsilon naught এটা কনস্ট্যান্ট এইবিলাকৰ ভ্যালু যদি আমি বহাও কেৰ ভ্যালু কিমান আহিব 9 into 10 to the power 9 এটা ইয়াৰ ইউনিট তো মানে চালে মানে ভয় লাগে যে ইমান ডাঙৰ ইউনিট কেনেকে তো ইউনিট সদায় ফৰ্মুলাত লগাই থাকে আমি ইয়াৰ পৰা ইউনিটটো লওঁ এই যে আমি ফৰ্মুলাটো পালো যে এই ফৰ্মুলাৰ পৰা ইউনিট লওঁ কে ইউনিট ওলাব লাগে তেনেহ'লে কে ইয়াৰ পৰা যদি মই কে ওলাও কি ইকুৱেল টু কি হ'ব এই টাৰ্মটো এফৰ তলত আহি যাব q1 q2 আৰু এই r2 এইফালে আহি মাল্টিপল হ'ব তেনেহ'লে ফোর্সৰ ইউনিট এসআই ইউনিট হ'ল নিউটন আৰৰ এসআই ইউনিট হ'ল মিটাৰ স্কয়াৰ আৰু আধানৰ ইউনিট হ'ল কুলম কুলম কেইটা আছে দুটা আছে তেনেহ'লে কুলম স্কয়াৰ তেনেহ'লে ইউনিট হ'ব নিউটন মিটাৰ স্কয়াৰ কুলম টু দি পাৱাৰ -2 তেনেহ'লে ইয়াৰ ইউনিট হ'ব নিউটন মিটাৰ স্কয়াৰ কুলম টু দি পাৱাৰ -2 তো ম্যাক্সিমাম স্টুডেন্টে কি দেখা যায় ইউনিট মুখস্থ কৰে একদম বেয়া কথা কাৰণ ইউনিট মুখস্থ কৰিলে মনত ৰখাটো দিগদাৰ আমি সব ফৰ্মুলাৰ পৰাই ওলাই ল'ব পাৰোঁ এতিয়া এপসাইলন নট ইয়াতে এটা বস্তু নতুন বস্তু এটা পালো এপসাইলন নট এইটো কি এইটো এটা কনস্ট্যান্ট ইট ইজ অ্যানাদার কনস্ট্যান্ট ইয়াক কয় পারমিটিভিটি অফ ফ্রি স্পেস এপসাইলন নট পারমিটিভিটি অফ ফ্রি স্পেস বায়ুশূন্য মাধ্যমৰ প্ৰাবশ্যতা অসমীয়াত কয় পারমিটিভিটি অফ ফ্রি স্পেস এটা একটা কনস্ট্যান্ট ইয়ার ভ্যালু আছে ইয়ার ভ্যালু হল
epsilon naught is equal to 8.85 into 10 to the power minus 12. 8.85 into 10 to the power minus 12. এটা একটা কনস্ট্যান্ট, ইয়ারও ইউনিট আছে। আচ্ছা, ইয়ার ইউনিট ওলাব গ'লে আকৌ ভয় লগা, একো ভয় কৰিব লগা নাই। এই এপসাইলন নট ওলাব লাগে। এপসাইলন নট যেতিয়া ওলাম, কেৰ ইউনিট এইটো আমি অলৰেডি গম পাইছোঁ। তেনেহ'লে যেতিয়া এপসাইলন নট ওলাম আমি ইয়াতে, এপসাইলন নট ওলাম, তেতিয়া কি হ'ব? 1/4 পাই কে। এইটোৰ তাৰ ইউনিট নাই, এইটোৰ ইউনিট নাই, কেৰ ইউনিট আছে। কেৰ ইউনিট কি? 1 by কেৰ ইউনিট হ'ল নিউটন মিটাৰ স্কুৱেৰ কুলম টু দি পাৱাৰ -2। এতিয়া এইটো ওপৰত লৈ গ'লে কি হ'ব? পাৰ নিউটন মিটাৰ টু দি পাৱাৰ -2 কুলম স্কুৱেৰ। তেনেহ'লে এইটো হ'ব 8.85 into 10 to the power -12 পাৰ নিউটন মিটাৰ টু দি পাৱাৰ -2 কুলম স্কুৱেৰ। তেনেহ'লে এপসাইলন নটৰ বিষয়ে আমি পঢ়িলোঁ। তো আমি এতিয়া পঢ়িম, এইটো পঢ়িলোঁ। এতিয়া ইকুৱেশ্যন 1ত কেৰ ভেলু আমি কি পুট কৰি দিম কেনেকৈ? ইকুৱেশ্যন 1ত যিহেতু আমি ইয়াতে কেৰ ভেলু আমি পালোঁ অলৰেডি, তো কেৰ ভেলু আমি ইকুৱেশ্যন 1ত পুট কৰি দিম। তো ফাইনেল আমাৰ কি কুলম্বছ লৰ যোনটো ফৰ্ম সেইটো আহি যাব। তো 1ত আমি বহাই দিলোঁ F ইজ ইকুৱেল টু কেৰ জেগাত কি বহাম? 1/4 পাই এপসাইলন নট Q1 Q2 mod by R স্কুৱেৰ। এইটো হৈ গ'ল আমাৰ বায়ুশূন্য মাধ্যমত কুলম্বৰ সূত্ৰ, কুলম্বছ ল ইন ভেকুৱাম SI পদ্ধতিত। তো এইটোৰ পৰা আমি কি নিউমেৰিকেলছ কৰিব পাৰিম, গণিত কৰিব পাৰিম, যিহেতু এইবিলাক চব ভেলু আমি গম পাই গ'লোঁ অলৰেডি। তো আমি এতিয়া নেক্সট ইয়াতে এটা কুৱেশ্যন আহে এভৰি ইয়াৰ, পৰীক্ষাটো কুৱেশ্যন যি টি আহি যায়, কাৰণ আসাম হায়াৰ ছেকেণ্ডেৰীত এপসাইলন নটৰ ভেলু আহি গৈছে। তো যি টি কুৱেশ্যন আহে। তো ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহিব পাৰে। আমি পঢ়িছিলোঁ আধানৰ SI ইউনিট কি আছিল? SI ইউনিট অফ চাৰ্জ কি আছিলে? কুলম। কুলম। তো কুৱেশ্যন আহে যে কুলম্বৰ সূত্ৰৰ পৰা 1 কুলম আধান কাক বোলে লিখা। তো কুলম্বৰ সূত্ৰ আহে 1 কুলম আধান কাক বোলে, সেইটো লিখিব লাগিব ক'ৰ পৰা? ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ পৰা, স্থিতি বৈদ্যুতিক বলৰ পৰা, তাৰ মানে কুলম্বৰ সূত্ৰৰ পৰা। কুৱেশ্যন অকাই পকাই এইবিলাকে আহে। তো সেইটো আমি কেনেকৈ পঢ়িম? সেইটো পঢ়াৰ কাৰণে আমি এই ফৰ্মুলাটো ইউজ কৰিম। কি বোলে? এই ফৰ্মুলাটো, এইটো ফৰ্মুলা নম্বৰ 2 দিলোঁ। আমি কি কৰিলোঁ? Q1 আৰু Q2ৰ ভেলু 1 বুলি ধৰি ল'লোঁ। লেট ইমেজিন কৰিছোঁ, লেট Q1 Q2 ইকুৱেল টু 1 আৰু আৰৰ ভেলু কিমান লৈছোঁ? 1। এইটো 1 লৈছোঁ, এইটো 1 লৈছোঁ। যদি 1 1 হয় তেনেহ'লে এই ভেলুটো আমি কি ইকুৱেশ্যন 2 পুট কৰি দিম। ওপৰতে মই পুট কৰি দিছোঁ ইকুৱেশ্যন 2ত। ইকুৱেশ্যন 2ত যদি আমি এই ভেলুটো পুট কৰোঁ তেনেহ'লে কি হ'ব? ইয়াতে আমি পুট কৰিব পাৰোঁ 1/4 পাই এপসাইলন নট Q1 Q2ৰ জেগাত 1 into 1 বাই আৰৰ ভেলু 1 স্কুৱেৰ। তো এই গোটেইখিনি টাৰ্ম কি হৈ যাব? 1 হৈ যাব। যদি গোটেইখিনি টাৰ্ম 1 হৈ যায় তেনেহ'লে F ইজ ইকুৱেল টু কিমান হ'ব? এইটো হ'ব, এইটোৰ বদলে আমি কি লিখিব পাৰোঁ? 9 into 10 to the power 9 into ইয়াতে কিমান? 1। তাৰ মানে আল্টিমেটলি 9 into 10 to the power 9। এইটো কি ওলাইছে? ফ'ৰ্চ। ফ'ৰ্চৰ SI ইউনিট কি? নিউটন। ফ'ৰ্চৰ SI ইউনিট নিউটন। এতিয়া আমি পঢ়িম 1 কুলম আধান কাক বোলে। হৈ গৈছে আমাৰ অলৰেডি। বোলে 1 কুলম আধান হ'ল যে দুটা একেজাতীয় আধান বা দুটা আধান কি একক মানৰ, বা আমি এনে ক'ব পাৰোঁ যে দুটা আধান যদি একক দূৰত্বত, আৰৰ ভেলু কিমান আছে? 1 ইউনিট ডিষ্টেঞ্চ। যদি দুটা চাৰ্জ আমি ইউনিট ডিষ্টেঞ্চ একক দূৰত্বত ৰাখোঁ, তেতিয়া যদি আধান দুটাৰ মাজত বিকৰ্ষণ বল, একেজাতীয় আধান লৈছোঁ Q1 Q2 1, দুটাৰ পজিটিভ আধান, পজিটিভ হ'লে কি হয়? বিকৰ্ষণ হয়। তেনেহ'লে দুটা একেজাতীয় আধান যদি আমি একক দূৰত্বত ৰাখোঁ তেতিয়া আধান দুটাৰ মাজত বিকৰ্ষণ বল কিমান হয়? 9 into 10 to the power 9 নিউটন হয়। তেতিয়া সেই আধান দুটাৰ মান কিমান? 1 কুলম। তো এইটো কুৱেশ্যন আহে।
তেনেহ'লে 1 কুলম চাৰ্জ কি যে দুটা আধানৰ মাজত যদি আমি ইউনিট ডিষ্টেন্স ৰাখোঁ তেন্তে আধান দুটাৰ মাজত যদি 9 × 10⁹ বিকৰ্ষণ বলৰ সৃষ্টি হয় তেনেহ'লে আধান দুটাক কি বুলি কোৱা হ'ব 1 ইউনিট চাৰ্জ 1 কুলম আধান 1 ইউনিট চাৰ্জ 1 কুলম চাৰ্জ তো এইটো হৈ গ'ল কি 1 কুলম আধান কাক বোলে তো কোৱেশ্চন এটোৰ পৰা আহিছে এটো হল আধানৰ এসআই ইউনিট 2019 তো আহিছে এটো মোস্ট প্ৰবাবলি আসাম হাই সেকেন্ডারি 2019 এটো আহিছে যে 1 কুলম আধান কাক বোলে এতিয়া আধানৰ এটো হল এসআই ইউনিট তো আধানৰ সিজিএস ইউনিট কি সবৰে সিজিএস ইউনিট থাকে তো এসআই ইউনিট থাকে সিজিএস ইউনিট থাকে তো আধানৰ সিজিএস ইউনিট হল CGS unit of charge. আধানৰ CGS unit হল state coulomb. STAT state coulomb. আধানৰ CGS unit হল state coulomb. 1 coulomb is equal to 3 × 10⁹ state coulomb. So 1 coulomb charge equal to 3 × 10⁹ state coulomb. So আধানৰ SI CGS unit হল এটো তো এটো হৈ গল আধানৰ CGS unit তো আমি আজি পঢ়িলো কি অলৰেডি কুলম্বৰ সূত্ৰ তাৰ পিছত পঢ়িলো আমি এই কুলম্বৰ সূত্ৰৰ SI ইউনিটত কি হয় তাৰ পিছত ভৰ আৰু আধানৰ মাজৰ পাৰ্থক্য পঢ়িলো তাৰ পিছত SI ইউনিট CGS ইউনিট পঢ়িলো 1 কুলম্ব চাৰ্জ পঢ়িলো এতিয়া আছে আধানৰ মানে কি কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ বিৰাট ইম্পৰ্টেন্ট এক্সামত এভৰি ইয়াৰ আহি থাকে ভেক্টৰ ফৰ্ম অফ কুলম্বছ ল কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ তো কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ যেতিয়া আমি পঢ়িম ভেক্টৰ ফৰ্ম অফ কুলম্বছ ল ভেক্টৰ ফৰ্ম অফ কুলম্বছ ল কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ তো এইটো পঢ়িব হলে আমি ভেক্টৰৰ নলেজ লাগিব যাৰ ভেক্টৰৰ মানে নলেজ নাই তেনেহলে মানে প্ৰবলেম হ'ব তো ফাৰ্স্ট ইয়াৰত মই ভেক্টৰৰ মানে কি ভিডিও আপলোড কৰিম তো যিবিলাক ষ্টুডেন্টৰ ভেক্টৰ ক্লিয়াৰ নাই ভেক্টৰখিনি তাতে চাই ললে হ'ল আৰু যিবিলাক ষ্টুডেন্টৰ ভেক্টৰ ক্লিয়াৰ আছে তেনেহলে প্ৰবলেম নাই তো কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম ভেক্টৰ কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ এইটো আমি চাব লাগিব আমি ধৰি লৈছো দুটা আধান আছে Q1 Q2 দুটা আধান আছে Q1 Q2 দুটাই কি ধনাত্মক আধান এই আধান দুটাৰ মাজৰ ডিসটেন্স কিমান আছে এই আধান দুটাৰ মাজৰ ডিসটেন্স কিমান আছে r ডিসটেন্স আছে আধান দুটাৰ মাজত r এতিয়া এই আধান দুটা শূন্যত ৰাখিছো আমি ইয়াতে এটা আধান ৰাখিছো ইয়াতে এটা আধান ৰাখিছো শূন্যত ৰাখিছো যদি শূন্যত ৰাখিছো তেনেহলে আধান দুটাৰ মাজত কি হ'ব ইলেক্ট্ৰোষ্টেটিক ফোর্স হ'ব কুলম্বছ ল মতে তো কুলম্বছ ল মতে এই আধান দুটাৰ মাজত কি হ'ব একে জাতীয় আধান যেহেতু এই আধান দুটাৰ মাজত বিকৰ্ষণ বলৰ সৃষ্টি হ'ব তেনেহলে এইটো আধানে এইটো আধানক বিকৰ্ষণ কৰিব কোনফালে এইফালে হ'ব নিশ্চয় আৰু এইটো আধানে এইটো আধানক কি কৰিব বিকৰ্ষণ ৰিপালশন এইটো সাইডে হ'ব তো ইয়াৰ নাম দিছো F12 আৰু ইয়াৰ নাম দিছো F21 কিয় F12 force on 1 due to 2 দুইৰ কাৰণে একত বল দুইৰ কাৰণে একত বল আৰু একৰ কাৰণে দুইত বল তাৰ মানে এইটোৱে কাক ফোর্স দিছে ইয়াক দিছে তাহলে 2 নম্বৰৰ ফোর্স দিছে কাক এক নম্বৰক কোনফালে এইটো সাইডে আকৌ 2 নম্বৰক কোনে ফোর্স দিছে 2 নম্বৰক কোনে ফোর্স দিছে এক নম্বৰে কোনফালে এইফালে এতিয়া ফোর্স কি হয় ভেক্টৰ কোয়ান্টিটি হয় যে ফোর্স ভেক্টৰ কোয়ান্টিটি হয় তো আমি এইটোক আমি কি লিখিব পাৰো ভেক্টৰ ফৰ্মত লিখিব পাৰো এতিয়া আমি ধৰি লৈছো লেট এটো ধৰি লওঁছো আমি ইয়াতে ধৰি লৈছো এইফালে এই ডাইৰেকশনত ইউনিট ভেক্টৰ হল r12 আৰু এটো ডাইৰেকশনত ইউনিট ভেক্টৰ হল r21 এটো মই যি চাহে ধৰি লব পাৰো হেতু কোনো কথা নহয় কাৰণ আমি ফাৰ্স্ট ইয়াৰত ভেক্টৰ বিষয় পঢ়িছো ভেক্টৰ বিষয়ত পঢ়োতে আমি কি পাইছিলো যে যিকোনো এটা ভেক্টৰ সেই ভেক্টৰৰ ম্যাগনিটিউড আৰু তাৰ সেম ডাইৰেকশনত এটা কি থাকে ইউনিট ভেক্টৰ থাকে তো
তো ইয়াতে দুইফালে দুটা ভেক্টৰ আছে, এইফালে এটা ভেক্টৰ আছে 2 1 আৰু এইফালেও এটা ভেক্টৰ আছে 1 2। সেইকাৰণে আমি দুটা ইউনিট ভেক্টৰ ধৰি লৈছোঁ। এইটো চাইডে ধৰি লৈছোঁ 1 ৰ পৰা 2 লৈকে, 1 ৰ পৰা 2 লৈকে, আৰু এইটো চাইডে ধৰি লৈছোঁ 2 ৰ পৰা 1 লৈকে। এতিয়া আমি ইয়াৰ ভেক্টৰ ফৰ্মটো লিখিম কেনেকৈ বোলে, অলৰেডি কুলম্বছ লটো ইয়াতে লিখাই আছে F12। আমি ধৰি লৈছোঁ F12 আমি ওলাই আছোঁ ভেক্টৰ ফৰ্মত। ফৰ্মুলা কি 1/4 pi epsilon naught চাৰ্জ কি আছে Q1 Q2 by R square। এতিয়া ইয়াতেতো কতো ভেক্টৰ নহয়, এইবিলাক সব কনষ্টেণ্ট। আধান চাৰ্জটো স্কেলাৰ ৰাখি আমি পঢ়িছোঁ। দূৰত্বটো ভেক্টৰ নহয়, ইয়াতে হৰণহে ভেক্টৰ। তো ইয়াতে সবখিনি কি আছে স্কেলাৰ হৈ আছে। তেনেহ'লে ইয়াক আমি ভেক্টৰত কনভাৰ্ট কৰিব লাগিব। যেনেকুৱা এই ম্যাগনিটিউড, এর ম্যাগনিটিউড হল এইটো মাপাংক, আৰু এইটো হল তাৰ লগত একক ভেক্টৰ। ই এটা স্কেলাৰ ৰাখি, তো এইখিনিয়ে কি বুজাইছে ম্যাগনিটিউড মান বুজাইছে। আৰু ইয়াৰ লগত কি এটা দিক দিব লাগিব, এই ক্যাপ, সেইটো আমাক কি দিব ডাইৰেকশ্যন। তেনেহ'লে F12 এইটো এটা ইউনিট ভেক্টৰ। F12 কোনফালে আছে, F12 আছে এইটো ডাইৰেকশ্যনত। তেনেহ'লে এইটো ডাইৰেকশ্যনত আমাৰ ইয়াতে ইউনিট ভেক্টৰ কি আছে, এইটো আছে। এইটো ডাইৰেকশ্যনত ইউনিট ভেক্টৰ আছে এইটো, কাৰণ ইয়াৰ লগত যোনটো ইউনিট ভেক্টৰ থাকিব সেইটো ডাইৰেকশ্যন ভেক্টৰ এৰ সৈতে একে হয়। তেনেহ'লে F12 যোনফালে থাকিব সেই ডাইৰেকশ্যনত আমাক ইউনিট ভেক্টৰ কি আছে 2 1। তেনেহ'লে যেতিয়া R21 ইয়াতে মাল্টিপল কৰি দিম তেতিয়া হৈ গ'ল এইটো কুলম্বৰ সূত্ৰৰ ভেক্টৰ ৰূপ। নেক্সট এইটো বুজি পাইছা? তো নেক্সট আমি সেনেকে F21 বিষয়ে লিখিব পাৰোঁ। F21 is equal to 1/4 pi epsilon naught Q1 Q2। এইখিনি তো সেমে 4 সেমে, কিন্তু 21 কোনটো ডাইৰেকশ্যনত আছে, 21 আছে আমাৰ এইটো ডাইৰেকশ্যনত। তাহলে এইটো ডাইৰেকশ্যনত আমাৰ ভেক্টৰ কোনটো R12। তেনেহ'লে কি হ'ব R12। এইটো হৈ গ'ল আমাৰ কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম। বহুত আহিছে এক্সামত, বহুত আহিছে। এতিয়া ইয়াৰ লগত কুৱেশ্যনটো কেনেকৈ লগাই দিয়ে, অলপ পাক লগাই দিয়ে। এটা ইয়াৰত আহিছে, ইয়াতে কি আছিলে দুটা একেজাতীয় আধান, দুটাই পজিটিভ ৰাখিছিলোঁ, বা তুমি দুটা নিগেটিভ ৰাখিলেও কোনো কথা নাই। এতিয়া যে আমি যদি দুটা নিগেটিভ ৰাখোঁ তথাপি কি হ'ব, বিকৰ্ষণ হ'ব। কিন্তু ইয়াতে কৈ দিয়ে বোলে এটা পজিটিভ আৰু এটা নিগেটিভ, এটা পজিটিভ আৰু এটা নিগেটিভ যেতিয়া থাকে তেতিয়া কুলম্বৰ সূত্ৰটো কি হয়। তেতিয়া এইটো ডাইৰেকশ্যনত আমি R12 বুলি ধৰিছোঁ, আৰু এইটো ডাইৰেকশ্যনত R21, আগৰটো নিচিনাই ধৰিছোঁ 21। এতিয়া এই আধান দুটাৰ মাজত কি হ'ব আকৰ্ষণ, কিয় এই নিগেটিভে ইয়াক Q1ক এইটো সাইডে টানিব, এট্ৰাকশ্যন। এইটো নাম দিলো 1 2। এক নম্বৰত ফোর্স কার কারণে, 2 নম্বৰৰ কাৰণে ফোর্স অন 1 ডিউ টু 2। আকৌ এই পজিটিভে ইয়াক টানিব এইটো সাইডে, তো টানিলে F21। তেনেহ'লে এইটো ডাইৰেকশ্যন। তেনেহ'লে এবাৰ দুটা একে ডাইৰেকশ্যনত আছে। এতিয়া ইয়াৰ কাৰণে আমি লিখিম ফৰ্মুলা সেম এই পদ্ধতিতে F12। তেনেহ'লে কি হ'ব 1/4 pi epsilon naught Q1 Q2 by R square R12। এতিয়া চোৱা 12 কোনফালে আছে, এইটো ডাইৰেকশ্যনত আছে। এইটো ডাইৰেকশ্যনত ইউনিট ভেক্টৰ কি আছে R12, হৈ গ'ল ভেক্টৰ। নেক্সট F21, ইয়াৰ কাৰণে যদি আমি লিখো Q1 Q2 ভ্যালুটো সেমে। এতিয়া R21 এইটো ডাইৰেকশ্যনত আছে, এইটো ডাইৰেকশ্যনত ইউনিট ভেক্টৰ কি আছে 21, তো R21। তো ভেক্টৰ ফৰ্ম কৰিব গ'লে অলৰেডি আমি কি চাব লাগিব, ভেক্টৰ ফৰ্ম কৰিব গ'লে আমি ভেক্টৰ কনসেপ্টটো ক্লিয়াৰ থাকিব লাগিব। ভেক্টৰ কনসেপ্ট যদি ক্লিয়াৰ হৈ যায় তেনেহ'লে আমাৰ হৈ যাব। পৰীক্ষাত এইবিলাক আহিছে অলৰেডি আসাম হায়াৰ সেকেন্ডাৰী। তো আমি আজি এইখিনিলৈকে এইটো ক্লাছত পঢ়িলোঁ। তোমালোকে কমেণ্ট কৰি জনাবা যে ক্লাছৰ ডিউৰেশ্যন বেছি হ'লে তোমালোকৰ প্ৰব্লেম হয় নে মানে অলপ কম হ'লে ভাল হয়। আকৌ ফিজিক্সৰ এটা কথা, ফিজিক্সত ইমান কম ডিউৰেশ্যনত ভিডিঅ' বনাব পৰা নাযায়। মই অনলাইনত বহুত ভিডিঅ' চাইছোঁ, সৰু সৰু ভিডিঅ', ইমান সৰু বস্তুত আমি একো শিকিব নোৱাৰোঁ। তো তোমালোকে কমেণ্ট কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। চি ইউ।